সকলোলৈকে নমস্কাৰ অসম পুলিচৰ যি এবিইউবি এপিআৰৰ ৰিটেন এক্সাম 6 এপ্ৰিল ৰবিবাৰে অনুষ্ঠিত হৈ গ'ল সেই যেটো পৰীক্ষা আছে সেই পৰীক্ষাত আপোনালোকৰ যেটো এক্সপেক্টেড কাট অফ কিমান হ'ব অৰ্থাৎ কিমান নম্বৰ পালে আপোনালোকৰ যেটো নেক্সট লেভেল টেষ্ট আছে ভাইবাৰ বাবে মাতিব সেইটো মই এই ভিডিঅটোত অৱগত কৰাই দিছো যদিহে আপোনালোকৰ এইখিনি ভিতৰত মাৰ্ক আছে তেনেহলে আপোনালোকে ভাইবা টেষ্টৰ বাবে প্ৰিপাৰেচন চলাই থাকক কিয়নো আপোনালোকক প্ৰায় সিউৰ যে এইখিনি মাৰ্কৰ ভিতৰত ভাইবা টেষ্টলৈ মতা হ'ব যে ইতিমধ্যে আপোনালোকৰ যেটো এডভাৰটাইজমেন্ট আছে তাত উল্লেখ আছে যে আপোনালোকৰ যেটো ফাইনেল মেৰিট লিষ্টটো বনে এটো তিনিটা ফেক্টৰৰ ওপৰত বনে চাৰিটা ফেক্টৰৰ ওপৰত ফিজিক্যাল এফিচিয়েন্সি টেষ্ট যেটো আপোনালোকে সুকলমে কোৱালিফাই কৰিলে ৰিটেন টেষ্ট যেটো আপোনালোকৰ আজি অৰ্থাৎ 6 এপ্ৰিল 2025 তাৰিখে হৈ গ'ল আৰু তাৰ পিছত একাডেমিক মাৰ্কস থাকে 5 নম্বৰ আৰু তাৰ পিছত মানে পাৰ্সেন্টেজৰ ওপৰত ভিত্তি কৰি ধৰা হল আপোনালোকৰ ফাৰ্স্ট ডিভিজন থাকিলে আপোনালোকৰ 3 মাৰ্কস থাকিব 75% ওপৰত থাকিলে 5 মাৰ্কস থাকিব 5 ৰ ভিতৰত তো তেনেকুৱাকে আৰু টোটাল আপোনালোকৰ 100 মাৰ্কসৰ ভিতৰত এই যেটো ৰিটেন এক্সামিনেশনৰ যেটো মেৰিট লিষ্ট আছে হেতু বনিব কিন্তু আজি যদি আমি এইটো ভিডিও অসম পুলিচৰ ভাইবা টেষ্টৰ বাবে কোৱালিফাই ক্যান্ডিডেট চাও হেতু চাই লব আমি সকলোৱে জানো যে যেটো ভাইবা টেষ্ট আছে সেই ভাইবা টেষ্টৰ বাবে 1:2 কৈ ক্যান্ডিডেটস মতা হয় কিন্তু অসম পুলিচ যে 6 এপ্ৰিল 2025 তাৰিখে যেটো অনুষ্ঠিত হৈ গ'ল হেতু লিখিত পৰীক্ষাত কম কাট অফ যোৱা দেখিবলৈ পোৱা যাব প্ৰিভিয়াস ইয়াৰৰ কম্পাৰিজনত মই কিয় কৈছো কথাটো চাই লওক আপোনালোকে যে পোনপ্ৰথমতে হল যে এইবাৰ যেটো অসম পুলিচৰ এবিইউবি এপিআৰৰ যেটো লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকতখন আছে হেতু আমি যদি ভালদৰে এনালাইজ কৰো তেনেহলে দেখিবলৈ পাও যে মডাৰেটৰ পৰা হাৰ্ড হোৱা দেখা গৈছে এনেকুৱা নহয় যে কেৱল আপুনিয়ে টান পাইছে সকলোৱে টান পাইছে এই পেপাৰখন যোৱাবাৰৰ তুলনাত যোৱা বছৰ যেটো আছিল এভাৰেজ লৰা ছোৱালীৰ যেটো নম্বৰ পোৱাৰ সংখ্যা আপোনালোকে ভাবি আচৰিত হ'ব যে 42 প্লাস 40 প্লাস এনেকুৱাকে নম্বৰ পাবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ কি হয় পেপাৰখন যোৱাবাৰতকে সম্পূৰ্ণ নিমিলে এইবাৰ পেপাৰখন মডাৰেট টু হাৰ্ড হোৱা দেখিবলৈ পোৱা গৈছে নেক্সট বহু প্ৰাৰ্থীয়ে সকলোবোৰ প্ৰশ্ন সমাধান কৰিব নোৱাৰিলে আৰু এটো সম্ভৱো নহয় যিখন পেপাৰত আপোনালোকৰ ক্যান্সাৰ দিব ক্যান্সাৰ প্ৰতিৰোধী দিৱস ক্যান্সাৰৰ যেটো এৱাৰনেছ হেতু কোন তাৰিখে পালন কৰা হয় তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে আৰু 2034 চনত কি খেল অনুষ্ঠিত হল খেলখন ক'ত অনুষ্ঠিত হ'ব তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে গতিকে তেনেকুৱা ধৰণৰ কোৱেশ্চনছ বহুত আনকমন হোৱা দেখা যায় তো ৰিটেন এক্সামত আপোনালোকে আৰু এটা কি আছে কি যে ৰিটেন এক্সামত যেটো আছে আপোনালোকৰ 1:5 কৈ মাতিছে না তাৰ ওপৰত কনফিউজন আছে বহুখিনি কিয়নো যেটো লিখিত পৰীক্ষা আছে সেই লিখিত পৰীক্ষাত আপোনালোকৰ 1:5 মতা যেন অনুভৱ হোৱা নাই গতিকে আপোনালোকৰ যেটো ভাইবা টেষ্টত 1:2 কৈ মতা হ'ব গতিকে ইয়াতে যদি ৰিটেন এক্সামিনেশনৰ কাৰণে 1:3 কৈ মতা হৈছে বা 1:4 কৈ মতা হৈছে তেনেহলে আপোনালোকৰ ভাইবা টেষ্টৰ বাবে যেটো কম্পিটিশন হ'ব হেতু খুব কম হ'ব 1:3 হলে এজনে এলিমিনেট হ'ব মানে এজনহে ওলাই যাব ইয়াৰ পৰা বাকি দুজনক মাতিব ৰিটেন ভাইবা টেষ্টৰ বাবে আৰু নেক্সট কি হয় যে বহুত পঢ়িও সকলোবোৰ প্ৰশ্ন সমাধান কৰিব নোৱাৰে কিছুমান ক্যান্ডিডেটস এনেকুৱাও আছে যেটো বহুখিনি পঢ়িছে বা কষ্ট কৰিছে গতিকে আপোনালোকৰ যেটো তথাপিতো গুটেখিনি কাট অফ পাবলৈ বা গুটেখিনি প্ৰশ্ন সমাধান কৰিবলৈ সক্ষম নহল কিয়নো আপোনালোকৰ ৰিজাল্টটো দিছে আৰু ৰিজাল্টৰ ভিতৰত আপোনালোকৰ পঢ়া সময় যথেষ্টখিনি কম আছিল গতিকে তাৰ ভিত্তিটো আপোনালোক কি হ'ব যিমানে আপোনালোকক মোটিভেট নহওক কি আপোনালোক মোটিভেশন এটো যেতিয়ালৈকে কিবা এটা ৰিজাল্ট নাহে তেতিয়ালৈকে পঢ়িবলৈ মন নাযায় সকলোৰে গতিকে আপোনালোকৰ যেটো পঢ়া যেটো মেইনলি ষ্টাৰ্ট হৈছে হেতু হৈছে আপোনালোকৰ যেতিয়া ফিজিক্যাল টেষ্টৰ ৰিজাল্ট আহিছে তেতিয়াহে হৈছে মানে তো গতিকে আপোনালোকৰ পৰীক্ষাৰ যেটো ক্যান্ডিডেট আছে বহু ক্যান্ডিডেটছে সকলোবোৰ প্ৰশ্ন সমাধান কৰিব নোৱাৰিলে এটা আমি আহিম এক্সপেক্টেড কাট অফৰ ওপৰত অৰ্থাৎ আপোনালোক যদি জেনাৰেল ক্যান্ডিডেটছ হয় মেলখিনিৰ কৈ দিছো তাৰ পিছত মই ফিমেলখিনিৰ কৈ আছো তে আপুনি যদি 34 ৰ পৰা 36 পাবলৈ সক্ষম হৈছে অৰ্থাৎ আপোনালোকে যদি 100টা কোৱেশ্চনৰ ভিতৰত 68 ৰ পৰা 70 টা কোৱেশ্চন 72 টা কোৱেশ্চন যদি আপোনালোকে অ্যাটেম্প্ট কৰিছে তেনেহলে আপোনালোকে ভাইবা টেষ্টৰ বাবে ৰেডি হৈ থাকক আৰু যদি ওবিসি ক্যান্ডিডেটস হয় 32 টু 34 মানে যদি 64 কোৱেশ্চনৰ পৰা 68 কোৱেশ্চনছ আপোনালোকে সলভ কৰিব পাৰিছে তেনেহলে ভাইবাৰ বাবে ৰেডি হৈ থাকক এসসি ক্যান্ডিডেট যদি হয় আপোনালোকে যদি 60 টাৰ পৰা 64 টা কোৱেশ্চন কৰিছে 60 টু 64 অৰ্থাৎ 30 ৰ পৰা 32 নম্বৰ যদি পায় তেনেহলে আপোনালোকে ভাইবা টেষ্ট দিব পাৰিব আৰু যদি আপোনালোকে এসটি শিডিউলড ট্ৰাইব হয় তেনেহলে যদি আপোনালোকে 27 ৰ পৰা 29 অৰ্থাৎ যদি আপোনালোকে যেটো কোৱেশ্চনছ আছে সেই কোৱেশ্চন সলভ কৰাৰ যেটো সংখ্যা আছে যদিহে আপোনালোকৰ 54 ৰ পৰা আপোনালোকৰ 58 লৈ হৈছে তেনেহলে আপোনালোকক ইয়াতে মতা হ'ব ভাইবা টেষ্টৰ বাবে ফিমেল ক্যান্ডিডেটস খিনিৰ কৈ দিছো যে ফিমেল ক্যান্ডিডেটস খিনি জেনাৰেল যদি হয় আপোনালোকে 28 ৰ পৰা 30 নম্বৰৰ ভিতৰত আপোনালোকক মতাৰ চান্স আছে খুবে অৰ্থাৎ আপোনালোকৰ যেটো কোৱেশ্চন অ্যাটেম্প্ট কৰিব লাগিব তাৰ বাবে আপোনালোকে যদি 56 টাৰ পৰা কোৱেশ্চন 60 টালৈকে অ্যাটেম্প্ট কৰিছে তেনেহলে আপোনালোকৰ নাম অহাৰ চান্স আছে ফিমেল খিনিৰ কৈছো নেক্সট ওবিসি যদি হয় আপোনালোকে তেনেহলে যদি আপোনালোকে 52 টা কোৱেশ্চনছৰ পৰা আপোনালোকে যদি
58টা কুৱেশ্যনছ কৰিছে 52টাৰ পৰা যদি আপোনালোকে 56টা কুৱেশ্যন কৰিছে তেনেহলে আপোনালোকৰ নাম অহাৰ চান্স আছে 26 টোৰ পৰা 28 নম্বৰ নেক্সট যদি আপোনালোকে এসসি ক্যান্ডিডেটছৰ 25ৰ পৰা 26 নম্বৰ অৰ্থাৎ 50টা কুৱেশ্যনৰ পৰা যদি আপোনালোকে 52টা কুৱেশ্যন সলভ কৰিছে তেনেহলে আপোনালোকে ভাইবা টেষ্টৰ বাবে ৰেডি হৈ থাকক আৰু যদি এসটি ক্যান্ডিডেট হয় শিডিউল ট্ৰাইব হয় যদি আপোনালোকে 22ৰ পৰা 23 অৰ্থাৎ 44ৰ পৰা 46 নম্বৰ 46টা কুৱেশ্যন সলভ কৰিবলৈ সক্ষম আছে তেনেহলে নিশ্চিন্ত হৈ থাকক গতিকে আপোনালোকৰ যেটো কাট অফ আছে ওভাৰঅল কাট অফটো কি হয় ক্যান্ডিডেটছৰ ওপৰত নিৰ্ভৰ কৰে আৰু কাট অফ পেপাৰৰ প্যাটাৰ্নৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে কাৰণ পেপাৰ যিমানে হাৰ্ড হ'ব কাট অফ সিমানে লো হ'ব পেপাৰ যিমানে লো হ'ব কাট অফ সিমানে হাই হ'ব গতিকে আপোনালোকৰ যেটো পঢ়া সময়ও ইমান পোৱা নগল সেইখিনি সময়ত কিয়নো ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ যেটো ৰিজাল্ট আছে সেই ৰিজাল্ট অহাৰ পিছতহে বাকিবিলাক ক্যান্ডিডেটছে পঢ়িবলৈ নেক্সট লেভেল টেষ্টৰ কাৰণে আৰম্ভ কৰি দিয়ে এতিয়াও বহু ক্যান্ডিডেটছ থাকিব যি নেকি ভাইবা টেষ্টৰ বাবে প্ৰিপাৰেচন নকৰে যেতিয়ালৈকে আপোনালোকৰ এই ৰিজাল্ট যেটো ৰিটেন এক্সামিনেশনৰ কোৱালিফাই ৰিজাল্টটো নাহে বহু ক্যান্ডিডেটছেও এনেকুৱা হ'ব আৰু যিখিনি কৰি আছে সেইখিনি ভাল কথা বা যিখিনি কৰিব আজিৰ পৰা সেইখিনিও ভাল কথা গতিকে ভিডিওটো দেখিনি আছিল আপোনালোকৰ কিমান নম্বৰ পাবলৈ সক্ষম হল আজি নিশ্চয়কৈ কমেন্ট যোগে জনাব ধন্যবাদ জয় আই অসম